অৰুণোদয়ৰ পৰা 1 লাখ চাকৰিলৈকে অসমৰ ইতিহাসত এইখন চৰকাৰে থাকি যাব যোনে 100% কমিটমেণ্ট পুৰা কৰিছে। আপুনিতো অৰুণোদয় 3000 টকাকে দিম বুলি কৈছে, সেইটো ওলাই যায় প্ৰতিগৰাকী মহিলাক দিম বুলি কৈছে, একদম প্ৰতিগৰাকী মহিলাক 3000কে বুলি কৈছে। মইতো এতিয়া বেছি চিন্তা কৰি আছো। আপুনি 3000 দিম বুলি কৈছে। আপুনি 1 জানুৱাৰীৰ মোৰ প্ৰেছ কনফাৰেন্স শুনিব, আকৌ নিজে আৰে দিয়া নাই আপুনি। মই অখিল গগৈ ডাঙৰীয়া, আপুনি দিবনে নাই সেইটোৱে লাগে। একদম নিশ্চিন্ত থাকক। 1 জানুৱাৰীত মই যিটো গুলি দিম আপুনি ইলেকশ্যন উঠিব নালাগে চিন্তা কৰিব। আজি মই একো নকওঁ। আৰু চাহ শ্ৰমিকক একদম আপুনি নিশ্চিত কিমান দিব? এতিয়া চাহ শ্ৰমিকক মজুৰিটো কিমান দিব? এইটো হৈ গ'ল, এইটো হৈ গ'ল। চাহ শ্ৰমিকে চাহ শ্ৰমিকে যিমান বিচাৰিব সিমান দিম। তেওঁলোকে কথা পাতি লওক। প্লিজ শুনক অখিল গগৈ ডাঙৰীয়া, হৈছে প্লিজ। আপোনাৰ যেতিয়া কাৰ্ডবিলাক শেষ হৈ যায় তেতিয়া আপুনি নতুন কাৰ্ড এখন খেলে, কিন্তু লগে লগে মোৰ মূৰত বুদ্ধি এটাও দি দিয়ে। কাৰণ মই প্ৰতিপক্ষই কোৱা বস্তুবিলাকৰ পৰা মই আইডিয়াও লৈ লওঁ। আজি আপুনি মোক এটা ভাল আইডিয়া দিলে যে অৰুণোদয়টো আৰু অলপ ভাল কৰি দিব লাগে, হয়নে নহয়? সকলোকে দিব আৰু 3000কে দিব, কিজানি বেছি হৈ যায় না 3000কে দিয়ক সকলোকে। আপোনাৰ এচুৰেঞ্চ আছিলে 3000কে দিম বুলি, কিজানি 3100 হৈ যায়। থাকক সেইকাৰণে সকলো মহিলাকে দিব প্লিজ। অৰুণোদয় সকলোকে দি দিয়ক, সকলোকে নিদিওঁ। এতিয়া 50% মানুহ হৈছে। সকলোকে যোনে চলিব পাৰে তাক কিয় দিম? মোৰ পৰিবাৰক কিয় দিম? আপোনাৰ পৰিবাৰক কিয় দিম? সকলোকে কিয় দিম? সেইকাৰণে চাকৰি থকা মানুহক নালাগে, বাকী চবকে। মানে কংগ্ৰেছক হৰুৱাবৰ কাৰণে আপুনি যিমান পৰামৰ্শ দিব লাগে আমাক সেইখিনি ইনডাইৰেক্টলি হলেও দি দিয়ে। য'ত অখিল গগৈ থাকে তাত আৰু শত্ৰু নালাগে, বন্ধু নালাগে। ইমান দিন এইটো মোৰ মূৰত সোমোৱা নাছিলে যে কিবা এটা আৰু অৰুণোদয় কৰিব পাৰি। ধন্যবাদ, বুদ্ধিটো দি দিলে। আপোনালোককো ধন্যবাদ, আপোনালোকৰ হাৰা ৰাস্তাটো তেওঁ ক্লিয়াৰ কৰি দিলে। আপুনি মানুহটো কাৰ আচলতে? মনোৰঞ্জন তালুকদাৰ যে মোৰ এতিয়া মনোৰঞ্জন তালুকদাৰে মাল শব্দটো ব্যৱহাৰ কৰি গৈছে। অধ্যক্ষ মহোদয়ে এক্সপান্স কৰা নাই। আপুনি মাল শব্দ এটা কৈছিলে, অধ্যক্ষ মহোদয়ে এক্সপান্ড কৰা নাই। নাই নাই কৰা নাই। মই কিবা এটা যেতিয়া মাল শব্দটো মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই উল্লেখ কৰিলে, অধ্যক্ষ মহোদয়ে এক্সপান্স কৰা নাই, তাৰমানে হাউচত এইটো শব্দ ক'ব পাৰি। গতিকে অখিল গগৈ মালটো কাৰ? এইটো আপোনাৰ অলপ বিল ষ্টেণ্ডাৰ্ড হৈ গ'ল। মই সুধি লৈছো আপুনি যেতিয়া ঠিক আছে এইটো আপুনি নিজে নিজে উঠাই লওকচোন, নিজে নিজে উঠাই লওক। দেখিবলৈ অধ্যক্ষ মহোদয় এক্সপাণ্ড কৰিম বুলি কৈ দিয়ক প্লিজ। অধ্যক্ষ মহোদয় মই নিজে বুজি শব্দটো শুনি লওক। মনোৰঞ্জন তালুকদাৰে কোৱাটো উঠাই দিয়ক, মই কোৱাটো উঠাই দিয়ক, মোৰ কোনো আপত্তি নাই। মই কোৱাটো মালটো টকা আপোনাৰ পুলিচে মালটো খাব। মাননীয় সন্তান জন্ম দিব নোৱাৰাৰ কাৰণে মই সতিনীক মাতি আনিব লাগিব। তাৰমানে এগৰাকী মহিলা তাতকৈ আৰু অপমান কৰাৰ আৰু আন শব্দ থাকিব নোৱাৰে। সন্তান জন্ম নোহোৱাৰ কাৰণ সকলো ক্ষেত্ৰতে মহিলাগৰাকী নহয়, সন্তান জন্ম নোহোৱাৰ কাৰণ পুৰুষগৰাকী নিজেও হ'ব পাৰে। আৰু এনেধৰণৰ শব্দৰ কাৰণে সুপ্ৰিম কোৰ্টে বাৰে বাৰে কৈ আছে, টাইম হেজ কাম টু এডপ্ট ইউনিফৰ্ম চিভিল কোড। আমিনুল ইছলাম ডাঙৰীয়াই ঠিক কথা কৈছে যে ইউচিচিৰ ফালে আগবাঢ়ি গৈ আছে নেকি? মই প্ৰতিশ্ৰুতি দিছো, যদি অসমৰ মুখ্যমন্ত্ৰী হৈ মই উভতি আহিব পাৰো, ইউচিচি সদনত মই আনিম। মোক যিমান পাৰে ৰখাই লওক, যোনে যেনেকে পাৰে ৰখাই লওক, আৰু মোক যদি ৰখাব নোৱাৰে সদনৰ প্ৰথম অধিৱেশনতে অসমত ইউচিচি আহিব। গতিকে অখিল গগৈ ডাঙৰীয়াৰ দায়িত্ব বাঢ়িলে, মোক ৰখুৱাৰ দায়িত্ব আপোনাৰ বাঢ়িলে। আপোনালোকে আৰু কষ্ট কৰক, আৰু যাওক, আৰু চেষ্টা কৰক,
যাতে আপোনালোকে আমাক ৰখাব পাৰে আৰু আমাক যদি ৰখাব নোৱাৰে মই আপোনাক কমিটমেণ্ট দিলোঁ আজি অসমত মই UCC আনিহে এৰিম কিন্তু পৰিৱেশটো যেনেকুৱা দেখা গৈছে আপুনি ৰ'ব যেন লাগিছে বাৰু ৰৈ গ'ল এইটোতো আপুনি মইতো ঠিক এইবাৰ আকৌ আপুনি চিফ মিনিষ্টাৰ নহ'ব যেন লাগিছে অনাৰেবল মেম্বাৰ একদম এনেকুৱা লাগিছে নহয় জানো অধ্যক্ষ ডাঙৰীয়া বহি পেলাই অনুভৱ কৰিব পাৰিব মাননীয় অধ্যক্ষ মহোদয় খন্তেক সময় পিছত আমি জীয়াই থাকিম নাই তাৰে সিদ্ধান্ত মই ল'ব নোৱাৰো ওলাই যাওঁতে কিজানি গাড়ীখনত এক্সিডেণ্ট হয় নহয় আপুনিও আপোনাৰ জীৱনৰ দায়িত্ব ল'ব নোৱাৰে যিজন মানুহে নিজৰ জীৱনৰ দায়িত্ব ল'ব নোৱাৰে তেওঁ ক'ব পাৰিব নেকি মই অহাবাৰ অসমৰ মুখ্যমন্ত্ৰী হ'ম বুলি বা আপুনি ক'ব পাৰিব নেকি ৰখাব পাৰিব বুলি নেদেখাজনে সিদ্ধান্ত লয় অসমৰ মানুহে সিদ্ধান্ত ল'ব কিন্তু আপোনাৰ ভাষাতে কৈছো ভুলতে যদি ইয়াত আহোঁ প্ৰথম UCC ভুলতে যদি আহোঁ প্ৰথম UCC আৰু মই ধন্যবাদ জনাইছো আমিনুল ইছলামক যে আপুনি মোৰ পেটৰ কথা জানিলে যে হয় এদেও দিদেও কৰি লোটা নিয়াৰ চৌ একদম কাৰেক্ট কথা কৈছে শিডিউল বাদ দি কেনেকৈ UCC হ'ব কেনেকে 6 শিডিউল বাদ দি 6 শিডিউলে UCC হেণ্ডিকেপ UCC হ'ব এইটো UCC নহয় হেণ্ডিকেপখনে অপশ্যন জনীয়া বাগবৰত চলি যাওক বাকী কথা পিছত হ'ব অধ্যক্ষ মহোদয় আমাৰ টাৰ্গেটত কি আছে লুকাইতো লাভ নাই চিধা কৈ দিব লাগে আমাৰ টাৰ্গেটত আছিলে বেন অন পলিগেমি হৈ গ'ল বেন অন চাইল্ড মেৰেজ 21 and 18 years আছে এজ মোক যদি ভগৱানে শক্তি দিয়ে অহাবাৰ আল্লাহ ঈশ্বৰ জেচাছ অহাবাৰ মহিলাৰ বিয়াৰ ন্যূনতম বয়স হ'ব 21 18ৰ পৰা আমি 21লৈকে লৈ যাম অধ্যক্ষ মহোদয় mandatory registration of all marriages next no instant divorce তালাক বুলিলে তালাক হ'ব নোৱাৰি no instant divorce কি কৰি মই এজেন্ডা কৈ আছো equal rights in divorce proceeding cruelty desertion adultery impotence পুৰুষ মহিলা দুইগৰাকীকে পৰীক্ষা কৰিব লাগিব এগৰাকীক দোষ দিয়া সিস্টেম নহব অধ্যক্ষ মহোদয় নাৰীৰ সশক্তিকৰণ ইকুৱেল ইনহেৰিটেন্স আজিও ইছলামে ছোৱালীক আজিৰ পৰ্যায়ত আমাৰ হজৰত মহম্মদৰ নহয় আপোনাক এটা অনুৰোধ কৰিব খুজিছিলোঁ যে অসমৰ মাতৃৰ যিটো পট্টা সেইটো পুৰুষ আৰু মহিলা দুয়োজনৰ নামত দিয়াৰ কাৰণে ব্যৱস্থা কৰিব লাগে মাতৃৰ পট্টা অকল পুৰুষৰ নামত থাকে পুৰুষ আৰু মহিলা দুয়োজনৰ নামত আহি যাব লাগে তেতিয়া আৰু এনেকে খেদিব নোৱাৰে কাৰো কোনাল আৰু ঘৈণীয়েকক এই ধৰণে বেন অন নিকা হালালা মুতা এই যে টেম্পৰাৰী বিয়া হয় মই কলো নহয় অসমত নাই মই নিজেই কলো আপোনালোকক মই ধন্যবাদ জনালো যে অসমৰ মাটিয়ে অসমৰ ইছলামিক সমাজক পৰিৱৰ্তন কৰিছে বিশেষকৈ বংগীয় পূৰ্ব